হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2023 হৈ যোৱা আই টি কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু ইয়াতে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনখিনিৰ এনচাৰসমূহ পাই যাবা। চ' এইখন কুৱেশ্যন পেপাৰ 2023 আই টি NSQFৰ কুৱেশ্যন পেপাৰ। চ' তোমালোকে ইতিমধ্যে জানা যে ফুল মাৰ্কছ থাকিব 50 এণ্ড পাছ মাৰ্ক 15, টাইম দিয়া থাকিব 2 ঘণ্টা। তাৰপিছতে কুৱেশ্যন পেটাৰ্ণখিনি চাব পৰা, এমপ্লয়বিলিটি স্কিলছ বা ক'ৰ পৰা কিমান মাৰ্কৰ কুৱেশ্যন আহিব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা আছে। তাৰপিছতে তোমালোকে কুৱেশ্যন নম্বৰ একেবাৰে আমি 1লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে এই নম্বৰটো এ ডেছ ইজ এ গ্ৰুপ of people working together towards achieving a common goal. So এইটো তোমালোকৰ এনচাৰটো হ'ব টিম, TEAM, টিম। A team is a group of people working together towards এনেকৈ ধৰা লিখিবা। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে যে feedback is an important part of the cycle. So এনচাৰটো হ'ব যে feedback is an important part of communication cycle. নেক্সট কুৱেশ্যনটো চোৱা, চি নম্বৰটো দিয়া আছিলে যে মূল্যবোধ হৈছে ডেছ আৰু নীতি যিয়ে এজন ব্যক্তিক এক নিৰ্দিষ্ট ধৰণে চিন্তা আৰু কাম কৰিবলৈ বাধ্য কৰে। চ' যদি তোমালোকে এইটো ইংলিছত লিখিব খুজিলে মেকিং পলিচিছ হ'ব। চৰি, এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব লাগে ভেলু আৰ গিউডিন হ'ব লাগে। গিউডিন এণ্ড প্ৰিন্সিপলছ হুইচ মেক এ পাৰ্চন কমপ্লিট টু থিংক এণ্ড এক্ট ইন এ কৰ্টেন ৱে। চ' এইটো কি হ'ব? গিউডিন। গিউডিন এইটো হ'ব লাগে, ঠিক আছে। চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট যিটো কুৱেশ্যন দিয়া আছিলে 2 নম্বৰটো চাবা। 2 নম্বৰটো দিয়া আছিলে যে তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত কেৱল এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিয়াব। এ নম্বৰ দিয়া আছে সেউজীয়া অৰ্থনীতিত চৰকাৰৰ মুখ্য ভূমিকা কি? 1 নম্বৰত নীতি প্ৰস্তুত কৰা, 2 নম্বৰত আৱিষ্কাৰ কৰা, সজাগতা সৃষ্টি কৰা, নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা। চ' কাৰেক্ট এনচাৰটো এ নম্বৰটো হ'ব লাগে মেকিং পলিচিছ, মানে নীতি প্ৰস্তুত কৰা। চ' তাৰপিছতে তোমালোকে নেক্সট বি নম্বৰটো চোৱা। নিম্নলিখিত কোনটোৱে সৰু শিশুক অনুপযুক্ত সম্পৰ্কৰ ফান্দত পেলায়? নিম্নলিখিত কোনটোৱে সৰু শিশুক অনুপযুক্ত সম্পৰ্কৰ ফান্দত পেলায়? 1 নম্বৰটো অনলাইন চিকাৰী, চ' তাৰপিছতে ৱাৰ্মছ, ট্ৰজেন হৰ্চ, তাৰপিছত এণ্টিভাইৰাছ। চ' ইয়াতে যদি আমি এটা কথা লক্ষ্য কৰোঁ যে কুৱেশ্যনটো আছিলে যে নিম্নলিখিত কোনটোৱে সৰু শিশুক মানে চাইল্ড্ৰেনসকলক অনুপযুক্ত সম্পৰ্কৰ ফান্দত পেলায় বা বিপদত পেলায়। ইয়াতে যদি আমি অপশ্যনবিলাক চাওঁ, অনলাইন চিকাৰী, তাৰপিছত ৱাৰ্মছ, আমাৰ মনত এটা আহে যে এণ্টিভাইৰাছ, কাৰণ ভাইৰাছৰ ফলত যিহেতু তোমালোকৰ বা চাইল্ড্ৰেনসকলৰ বেমাৰ হ'ব পাৰে। কিন্তু এটা কথা মন কৰিব লাগে, এইটো মাত্ৰ এটা এপছৰ বা ছফ্টৱেৰ কথা কোৱা হৈছে। এইটো কোনো ধৰণৰ বেমাৰৰ কথা কোৱা হোৱা নাই। এইটো ছফ্টৱেৰ যিটো কম্পিউটাৰত ব্যৱহাৰ কৰে। চ' এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব এইটো অনলাইন চিকাৰী। চ' কিছুমান কথা ভাবিব লাগে আমি। এইটো এনচাৰটো 1 নম্বৰটো হ'ব লাগে, ঠিক আছে। চ' 3 নম্বৰটো চোৱা, এজন ভাল নেতাৰ কি কি গুণ থাকিব লাগে? 4 নম্বৰটো তুমি কম্পিউটাৰ এটাৰ প্ৰদৰ্শন কেনেদৰে বৃদ্ধি কৰিব পাবা? উন্নত যোগাযোগত প্ৰভাৱ পেলাব পৰা বাধাবোৰৰ নাম লিখা। এইবিলাক 2 মাৰ্কছৰ আছিলে। চ' তাৰপিছতে নেক্সট কুৱেশ্যন চোৱা। 6 নম্বৰ যে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। ভাৰতীয় তথ্য প্ৰযুক্তি উদ্যোগে 10 বছৰৰ ভিতৰত 10 বিলিয়ন স্পৰ্শ কৰিবলৈ সাজু হৈছে। চ' তাৰপিছত চোৱা বি নম্বৰটো, তাৰপিছত চি নম্বৰটো খালী ঠাই দিয়া আছিলে। তাৰপিছত ডি নম্বৰটো AC ডিষ্টেঞ্চ ফৰ, এইবিলাক তোমালোকে পাবাই নিশ্চয়। তাৰপিছত ই নম্বৰটো এ ডমেষ্টিক BPO অফাৰ ছাৰ্ভিচ টু ডেছ কাষ্টমাৰ্ছ। তাৰপিছতে নেক্সট চোৱা 7 নম্বৰ, এইবিলাক যিটো ফুল ফৰ্ম লিখিবলৈ আহে
ৰাইট দ্য ফুল ফৰ্মছ অফ দ্য ফ্লয়িং এনি ফ'ৰ তলত দিয়া সম্পূৰ্ণ ৰূপৰ লিখা যিকোনো চাইডে 1 নম্বৰ কৰি দিয়া আছে। চ' তোমালোকে এই নম্বৰটো চোৱা IT টেষ্ট। চ' IT টেষ্টৰ বিষয়ে তোমালোকে কেনেদৰে লিখিবা IT টেষ্টৰ ফুল ফৰ্মটো নিশ্চয় জানা। যদি অনলি IT আহে ধৰি লওক পৰীক্ষাত কেতিয়াবা I আৰু T লিখা আছে, গতিকে এইটো ফুল ফৰ্ম হ'ব ইনফৰমেশ্যন টেকন'লজি। এইটো আমি জানো, কিন্তু ইয়াত যিহেতু দিয়া আছে IT টেষ্ট, গতিকে IT টেষ্টৰ ফুল ফৰ্মটো মই কৈ দিছোঁ ইনফৰমেশ্যন টেকন'লজি ইনেবল্ড চাৰ্ভিচ। তাৰপিছত নেক্সট TCS এইবিলাক চাই ল'বা। CRMৰ ফুল ফৰ্ম নিশ্চয় জানা, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট। তাৰপিছত ACW, SFA, CSV এইবিলাক চাই ল'বা। চ' তাৰপিছতে তোমালোকৰ তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টি কপি ভিতৰত কেৱল এটাহে শুদ্ধ উত্তৰ, মানে যিকোনো এটা অপশ্যনেল কুৱেশ্যন এইবিলাক। চ' ঘৰুৱা BPO প্ৰতিনিধি এজনৰ দ্বাৰা কি কি দক্ষতাৰ প্ৰয়োজন? প্ৰাকৃতিক উচ্চাৰণৰ সৈতে স্থানীয় ভাষাত সৰলতা, তাৰপিছত ইংৰাজী ভাষাত উপস্থিত সবলতা, ওপৰৰ দুয়োটা, ওপৰৰ এটাও নহয়। চ' এইটো তোমালোকৰ 1 নম্বৰটো হ'ব লাগে, যিহেতু ঘৰুৱা কামৰ কথা হৈছে, গতিকে ঘৰুৱা কাম মানে তুমি প্ৰাকৃতিক উচ্চাৰণৰ সৈতে স্থানীয় ভাষাৰ সৰলতা, মানে স্থানীয় যিটো ভাষা তোমাৰ অঞ্চলত যিটো ভাষা ব্যৱহাৰ হয় সেইটো ভাষা কিন্তু তেওঁলোকে জানিব লাগিব, ঠিক আছে। চ' এইটো 1 নম্বৰটো হ'ব লাগে। তাৰপিছত নেক্সট B নম্বৰটো বিপদ কি? চ' প্ৰথমটো দিয়া আছে ক্ষতি কৰাৰ সম্ভাৱনা থকা যিকোনো বস্তু য'ত দুৰ্ঘটনা এটাৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে কিবা ভুল হোৱাৰ সম্ভাৱনা। চ' এইটো তোমালোকৰ এটা দুৰ্ঘটনা ঘটিবলৈ অপেক্ষা কৰি আছে। এইটো তোমালোকৰ অপশ্যন নম্বৰ 4টো হ'ব লাগে, এইটো চাই ল'বা। তাৰপিছত 9 নম্বৰটো চোৱা, তলত দিয়া বাক্যসমূহৰ পৰা সঁচা নে মিছা নিৰ্ণয় কৰা। কল চেণ্টাৰবোৰ গ্ৰাহক বাৰ্তালাপ আৰু যোগাযোগ সেৱা প্ৰদান। তাৰপিছতে নেক্সট কৰ্মক্ষেত্ৰত যিকোনো আঘাতৰ বিষয়ে ছুপাৰভাইজাৰক লগে লগে জনাব লাগে। সুৰক্ষা চিহ্নবোৰে দুৰ্ঘটনা প্ৰভাৱিত কৰিব পাৰে। চ' এইটো কাৰেক্ট হ'ব লাগে, মানে শুদ্ধ হ'ব লাগে। সুৰক্ষা চিহ্নবোৰে দুৰ্ঘটনা প্ৰতিহত কৰিব পাৰি। তাৰপিছত প্ৰতিটো মোবাইলত ফোনত টেক্সট মেছেজ ছাৰ্ভিচ থাকে। তাৰপিছত C নম্বৰটো চোৱা, ইমেইল এ সূচায় এল্টিমেটলি মেইল। এইটো তোমালোকে জানাই, এইটো শুদ্ধ হ'বনে? ইমেইলে কি সূচায় বাৰু? ইমেইলে সূচায়, সেইটো নিশ্চয় জানা তোমালোকে, সেইটো মই কৈ নিদিওঁ। যদি নাজানা তোমালোকে কমেণ্টত জনাই দিবা, মই ৰিপ্লাই দি দিম, ঠিক আছে। চ' তাৰপিছত নেক্সট কুৱেশ্যনবিলাক চোৱা, হোৱাট আৰ দ্য ছাৰ্ভিচ অফাৰ্ড বাই IT টেষ্ট। তাৰপিছত লিষ্ট দ্য ফেয়াৰছ অল কল চেণ্টাৰ আউটচৰ্চিং জবছ ইন ইণ্ডিয়া। তাৰপিছত C নম্বৰ এইবিলাক চাই ল'বা। অভিযোগ কি? D নম্বৰটো। তাৰপিছত তোমালোকৰ সাক্ষাৎ আৰু সম্ভাষণৰ গুৰুত্ব কি? তাৰপিছত CRMৰ বিষয়ে লিখিবলৈ আহিছে, ৱৰ্ক মেনেজমেণ্ট, কৰ্ম ব্যৱস্থাপনা, এক্সপৰ্ট। তাৰপিছত কৃতজ্ঞতা, তাৰপিছত বৈদ্যুতিক সুৰক্ষা, তাৰপিছত তোমালোকৰ অভিযোগ কি? অভিযোগ এইবিলাক জানাই চাগে। চ' 5 মাৰ্কছৰ কুৱেশ্যন। ইয়াৰ আগতে তোমালোকক জনাই দিওঁ যে যিহেতু শ্বৰ্ট নোট লিখিব আহে, মানে তোমালোকে দেখাই পাইছা তলতে সময় চমুটকা লিখিবলৈ আহে। চমুটকাখিনি তোমালোকৰ কিমান মাৰ্ক থাকিব? যিকোনো 3 মাৰ্কৰ দিয়া থাকে। তাৰপিছতে তোমালোকৰ শেষৰ কুৱেশ্যন যিটো আহিব, এইটো 2 + 3 = 5 লিখা আহিব। অৰ্থাৎ অভিযোগ কি এইখিনি লিখিলে তোমালোকে কিমান মাৰ্ক পাবা? এইখিনি অভিযোগ কি লিখিলে তোমালোকে পাবা 2 মাৰ্কছ। বাকী বিভ্ৰান্ত গ্ৰাহকৰ বিশেষত্ব বা যিবিলাক অসুবিধাৰ কথা কোৱা হৈছে ইয়াতে, চ' অসুবিধাবিলাক লিখিলে তোমালোকে তাতে 3 মাৰ্ক দিয়া আছে। চ' যদি আমি 2 আৰু 3 প্লাছ কৰি দিওঁ ইকুৱেল কিমান হৈ যাব? 5 মাৰ্কছ দিয়া আছে। গতিকে শেষৰ কুৱেশ্যনটো 5 মাৰ্ক দিয়া থাকে, এইটো লিখিবলৈ চেষ্টা কৰিবা। অভিযোগ কি? এইটোতো তোমালোকে নিশ্চয় লিখিবই পাৰিবা। চ' এইখিনি আছিলে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।